নমস্কাৰ সকলোলৈ জীৱ বন্ধু বান্ধৱসকললৈ মৰম অকণ যাচিছোঁ। আপোনালোকে মৰম অকণ দিব লাগিব, সহায় সহযোগ কৰিব লাগিব। এই অহাজনে আকৌ মহাভাৰতৰ ৰামায়ণৰ কথা ক'বলৈ দুই এটা ক'বলৈ আগবাঢ়িব, কিছু আগবাঢ়িব পাৰিম। গতিকেলৈ আপোনালোকে চাই থাকিব। এতিয়া ৰামায়ণৰ ৫ খণ্ডলৈ আহিছোঁ। তেতিয়া আকৌ দশৰথ ৰজাই এদিন নিজৰ ফুলনি বাৰীত বৰ ডাঙৰ প্ৰতাপী ৰজা আছিলে, তেওঁ মহান। তাৰ বহুত ফুলনি বাৰী, বহুত ডাঙৰ এখন বাৰী আছিলে। তাত ফুলনি বাৰীত সি পহৰা দিছে, ফুল চুঙোতে এদিন শ্ৰৱণ কুমাৰে হিন্দুমণিহালক ভৰা বৰি শ্ৰৱণ কুমাৰে লৈ ফুৰিছিলে। লৈ ফুৰোঁতে সেই দশৰথৰ ফুলনি বাৰীত সোমালেগৈ। ফুলনি বাৰীত সোমোৱাৰ পাছত মুনিহালৰ মাক দেউতাকৰ শ্ৰৱণ কুমাৰৰ মুনিহালৰ মাক দেউতাকে পিয়া লাগোঁতে পানী বুলি কোৱাত পানী আনিবলৈ যাওঁক, চুঙাত পানী ভৰাইছিলে তেওঁবিলাকে। ভৰাওঁতে বু এটা শব্দ ওলালে। তেতিয়া দশৰথে শুনি পিনি বহুত দূৰৰ পৰা শুনি পিনি এটা শব্দ বান বুলি এটা দশৰথে জানিছিলে। সেই বানপাতে মাৰি পিনি শ্ৰৱণ কুমাৰৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ পাছত তেতিয়া ক'ত কি হ'ল কি নহ'ল দেখিলে, চালে মানুহ এইজন চবৰ সৰ্বনাশ বুলি পিনি দশৰথে ভাবি কিনি তেতিয়া ওচৰলৈ আহি পিনি তেতিয়া সীমান্তলৈ মাত কথা আছে বাৰু, সেইখিনি লগে মৰা নাই। তেতিয়া কোন তুমি বুলি সুধিলে। মই বোলে শ্ৰৱণ কুমাৰ বুলি কোৱাত মোৰ মা দেউতা বোলে মোৰ তোমাৰ ফুলনি বাৰীতে সোমাই আছে বোলে, ফুলনি বাৰীত বোলে সোমাই আছে বোলে। মই এতিয়া পানী ভৰাবলৈ আহিছিলোঁ বোলে, তুমি মোক হত্যা কৰিলি বোলে। মোৰ মা কি হ'ব, মোৰ পিতা কি হ'ব, কি গতি হ'ব, এনেকৈ বুলি কোৱাত এতিয়া মাকৰ ওচৰলৈ বাপেকৰ ওচৰলৈ লৈ আনিলে। অনাত পাছত দেখিলে হয়, দেখিলেহি সৰ্বনাশ কথা। এতিয়া এই মুনিহাল কেনেকৈ খাব, কেনেকৈ ল'ব, কেনেকৈ নল'ব বুলি ভাবি পিনি আচৰিত হ'ল। তেতিয়া শুই কান্দিছে সি দশৰথ ৰজাই হাতে ভৰি ধৰি কিনি। মুনিহাল মই বৰ ভুল কাম কৰিলোঁ, মই বৰ ভুল কাম কৰিলোঁ বুলি পিনি মোক ক্ষমা দে, মোক ক্ষমা কৰা, এনেকৈ বুলি পিনি ভৰিত ধৰি হাতে ভৰি ধৰোঁতে তুমি নিৰ্দোষী মানুহজনক কিয় হত্যা কৰিলা, এনে বুলি প্ৰশ্ন কৰিছে আৰু মুনিহালে। মুনি নাপায়, চকুৰে নেদেখে। তেতিয়া নিৰ্দোষী মানুহজনে হত্যা কৰিলে, তুমি বৰ পাপ কৰিলা, তুমি পাপ কৰিলা, তুমি পাপৰ মোচন কেনেকৈ পাবা, তুমি পাপ কৰিলা। তেতিয়া মই যেনেকৈ পুত্ৰ সুখত মৰিলাম, তুমি তেনেকৈ এদিন মোৰ পুত্ৰ সুখত মৰিবা। দশৰথক কৈছে আৰু মুনিহালে। হেৰি নহয় মুনিৰাজন বোলে মোৰ এতিয়া পুত্ৰ সুখত মৰিবলৈ মোৰ পুত্ৰই নাই, গতিকে এজনী দুজনীকৈ বোলে মই তিনিজনীকে বিয়া পাতি থৈছোঁ বোলে, তিনিজনীকো বোলে মোৰ এতিয়ালৈকে সন্তান নাই। গতিকেলৈ মই কেনেকৈ মোৰ প্ৰস্তাৱ তোমালোকক মোৰ এতিয়া পুত্ৰ সুখত মৰিবলৈ পাম, মইতো নাপাম। বাৰু বোলে এতিয়া হয় নেকি, তেনে বুলি কোৱাত নিজৰে খাবলৈ থোৱা আম এটা দশৰথক দিলে। তুমি আম চিতা তিনিজনীকে 3 চিতা খোৱাবা বুলি ক'লে। 3জনী খোৱাবা, তুমি পুত্ৰ পাবা, পুত্ৰ তোমাৰ হৈ যাব, কিন্তু এটা চৰ্তত তুমি পুত্ৰ সুখতে মৰিবা, এনে বুলি এতিয়া নিজে শাপ দি দিলে মুনিয়ে। সেই শাপত সি আহি কিনি সেইদিনা ইয়াৰ ভিতৰতে মই ইয়াতে কৰি সামৰিলোঁ। আকৌ 5 খণ্ডটো আকৌ আহিম। যদি আপোনালোকে চাই আছে, কণ্টিনিউ চাই থাকে, মই ক'বলৈ মই বাধ্য কৰিম আৰু ক'বলৈ মই সাহস দিব লাগিব। আপোনালোকে সেই সাহসখন দিলে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আপোনালোকক বহলাই 2টা কথা ক'বলৈ মই আগবাঢ়ি যাব পাৰিম। নমস্কাৰ সকলোলৈ।